চাউল খাদ্য এইবাৰ গোটাই ঠান আহিছে একেবাৰে কুট 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 খাই অ বাপা বাপা ঐ আছো ইফালে ক'ত মৰি আছা যাই হে খাই মুট্টু কৰি আছা যাই কিটা খা আগত ল'বা নৰা মই পঢ়িবলৈ ৰাজা নহদে মোৰ এতিয়া ভোক লাগছে মোক ভাত দি যৌ এই ৰাতিৰে চকৰা ভাত আছে তাকে খাবি যা আঞ্জাও নাই দুটা কঁঠাল গুটি পুৰি থৈছো তাকে সানি পেলাই খাবি আগতে ভাল আছিল গৰুৰ ভাল আছিল এই কোনা কানিবিলাক ধুনীয়াকে পাইছিল আজিকালি চাইছো সেই খটখটীয়া হৈ আছে ট্ৰেক্টৰে হাল বাবৰ পৰা একে নষ্ট হৈ গৈছে সেই খটখটীয়া হৈ আছে এই কোনাত কেনেকে ধান হ'ব অ বাপা তই আজিও ভাত নখা পেলাইলি দুটা কঁঠাল গুটি দি আৰু কিমান খাবা এনে আন পাইছা চাউল হে এনে আন পাইছা বজাৰত পইচা দিলে চাউল পা হয় নেকি বজাৰত পইচা দিলে চাউল পাই নে কি কৰিলি চাউল পাই গম পাম দিছো মই দেখাই দিম যা কাঁহীখন থৈ আহ মই বাহিৰ থৈ আহ আমাৰ পিছে মাটি কটা সেই ঐ বাপা আগত আছে যৌ দেখা পাবি এই বাপা এইটো কি বস্তু মানে এইটো হৈছে ভাখেৰি এইটো এতিয়া যিদিনা হাল উঠবো হাল উঠাৰ দিনাখনে এইটো ভাখেৰি বনাই থৈ যায় এয়া চাৰিও চাইডক এনেকে কঠিয়া দিছি আকৌ মাজতে এইটো গছ বহাই দিছি এইটো বনালি হেনো একেবাৰে ভাখেৰি ভৰ্তি হোৱাকে খেতি হয় আৰু কিছুমান নিয়ম আছে বাপা আগতে এতিয়া কঠীয়া পাৰাৰ আগত মুঠি মেলা আকৌ ৰোৱাৰ আৰম্ভণিতে গুচি লোৱা এইবিলাক কাজ আছিল এইবিলাক নিয়ম নীতি আছিল আজিকালি সেইবিলাক বস্তু শেষে হৈছে এতিয়া বুজি পালি নে বুজি পাইছো অ যৌ এই আগত খেতিখিনি চাই আহো যৌ ঐ বাপা হেম ঐ ভাই ক'ত যা অ তোৰ ৰোৱা হোৱা নাই নাই ভাই একেলা মানুহ ক'ত পাৰিম আৰু এই লাগি আছো লাহে লাহে এই অলপ ৰেষ্ট লৈ আহ শুনছা ক'ত ৰেষ্ট ল'বি এই বেজাই ৰ'দ দিছি আৰু 2 বিঘা কাট পাই আছে সেই একো নহয় শুনছা দেহা থাকিলে বেহা থাকবো এই এতিয়া বেমাৰ এটা লাগিলি খেতি কৰবাত কৰি থাকবো অলপ বহিয়া হয় নেকি পিছে ময়ো বহো অলপ খুব দীঘল কথা পাতো কৃষ্ণ ৰাম ঔ ৰাম হেৰি ভাই হা এই বৰ কষ্ট খেতি অ হেৰিয়ে বাপা কষ্ট বুলি নকবি আৰু শুনছা এইবিলাক কষ্ট কৰাইহে জানে এতিয়া এইবিলাক চলিক মই বুজাও তাকে বুজি নাপাওঁ হেৰি নহয় ভাই ইহঁতে ক'ত বুজি পাব ইহঁতৰ বয়স হোৱা নাই নহয় আৰু আজিকালি চলিয়ে এই খেতিত নালগেও হে বাপা তেতিয়া যে ভাত খাই থাকোঁতে মোৰ লগত তৰ্ক কৰিছিলি কথা এষাৰ কওঁতে এতিয়া তোক মই কথাটো বুজাই কওঁ শুন কি কৈছোন এতিয়া সেই দাইদেৰে হাতে আগৰ ঘাম গুৰক খেদাই পেলাই এতিয়া খেতি কৰিছে হয়নে নহয় এই কোদাল পাৰি আছে ব্ৰহ্মচাৰীৰ ৰ'দত আৰু ইয়াৰ পাছত ধান ল'ব ৰোৱাৰ পাছত আকৌ ধান হলি কাটবো কাটি পেলাই কিমান কষ্ট কৰি পেলাই ধান মাৰি উঠাৰ পাছত চাউলকেইটা বছৰটোৰ কাৰণে গোটাই লয় ধানৰ পৰা চাউল হয় বুলি ময়ো জানো আইতাই ক'ব লাগে নেকি এই বাপা আইতাৰে কি আনকে কৈছা আইতাৰে কি ক'বা খুজিছে ভালকে শুনি লৈছো ঐ আপা ইটা ভাত খাবা গেলি কাঁহীখনৰ এক ফাল পেলাও এক ফাল খাই শুনছা অকল আজি বুলিয়ে নহয় সদায় মই যদি কওঁ তেতিয়াহ'লে মোৰ লগত একে মুখে মুখে তৰ্ক কৰে শুনছা এতিয়া এক মুঠা ভাতৰ কাৰণে খেতিয়কে কিমান কষ্ট কৰিব লগা হয় ঐ ভাই খেতি কৰেহে জানে কিমান কষ্ট ইহঁত বাৰু সৰু চলি ইহঁততো বাদেই দিছো এই ডাঙৰবিলাকে ভোজ খাব যাওঁতে কিমান আধালেনি কৰে একফাল খাই একফাল পেলাই থৈ চকুৰে লিমিট নাই নাই পেটৰহে জোখ নাইবা এদিনা হেমন্ত হাতৰ কাৰ্যত যিখোপা ভাতৰ আধা আলিনি মানুহ একে লাইন লাগছি দেহি একে বাল্টিং লৈ কেৱল গাহৰি লেগি নিছে এইবিলাক বাৰু অন্নৰ অপব্যৱহাৰ হোৱা নাই নে হে তই কৈছো ঐ ভাই সেইকাৰণে পৃথিৱীত দুৰ্দশা বেছি হৈছে ভাতৰ অভাৱ হৈছে দেখা নাই নে ফুটপাথে মগনীয়াবিলাকে কেনেকে ভাত কৰি বিচাৰি ফুৰা লাগছি এই বাপা আইতাৰ কথা শুনবি আৰু তই ভাত নেপেলাবি খুৰা আজিহে মই কথাটো বুজি পালো আজি পৰা আৰু মই ভাত নেপেলাও কোনোবাই পেলালেও হাক দিম দেখিলিহে লেখিম বৰ ধুনীয়াকে চিলচিলীয়াকে কৈছা নহয় নে বাবা তয়ো খামে বনাই লাগে একে ধনৰ ঘৰৰ ছাগলীয়ে গোটাই মুৰা কচি একেবাৰে কঠিয়াম খাওঁ দে ভাই যা